Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আমি অকমান এটা ইম্পৰ্টেন্ট কনসেপ্ট আনিছে যে বিএডৰ যেটো আমাৰ কমন এন্ট্ৰেন্স এক্সাম থাকে সেই এন্ট্ৰেন্স এক্সামটোৰ ওপৰত অকমান আলোচনা কৰিব বিচাৰিছো আৰু আমি এতিয়াৰ পৰা বিএডৰ এন্ট্ৰেন্সৰ কাৰণে যিবোৰ ক্লাছ লাগে মেথছৰ সেই মেথছৰ ক্লাছবোৰ কৰা আৰম্ভ কৰি দিম। গতিকে তাৰ আগতে অকমান ডিটেইলছটো কৈ লম। গতিকে কি আছে কেনেকৈ পঢ়াম কি কৰিব লগা আছে কোনবোৰ বেছি প্ৰেক্টিস কৰি গোটেইখিনি কথা এবাৰ আমি ধুনীয়াকৈ আলোচনা কৰি লওঁ। ওকে, তো প্ৰথমে আমি এটা বস্তু ক'ব বিচাৰিছো যে বিএডৰ কমন এন্ট্ৰেন্স এক্সামৰ বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটি হোক বা বেলেগ ইউনিভাৰ্চিটি হোক গোটেইখিনি সামৰি লোৱাকৈ মেথছৰ কন্টেন্টখিনি আপোনালোকে দিব চেষ্টা কৰিম। ওকে, গতিকে অকমান মই কেইটামান পেটাৰ্ণ এবাৰ দেখাব বিচাৰিছো। ওকে, সো বিএড যিসকলে এন্ট্ৰেন্সত বহিব তেওঁলোকে এবাৰ কমেন্ট কৰি জনাবচোন কোন কিমানজন আছে কোন আছে এবাৰ জানিম। ওকে, তেতিয়া মোৰ সুবিধা হৈছিল আমি কমেন্টটো চাই পেলাই ক্লাছটো সজাব লাগে, কাৰণ যেতিয়া মানুহ বিচাৰে যে এইটো ক্লাছ লাগে বা এইটো টপিক লাগে বা এইটো এক্সামৰ কাৰণে পঢ়াবলৈ সেইটো হিচাপত ক্লাছটো কৰিলে আমাৰ সুবিধা হয়, তেতিয়া আমি গম পাওঁ যে মানুহৰ বা ছাত্ৰটো কি লাগা আছে। গতিকে কমেন্ট কৰি জনাব যদি কোনোবা আছে। ওকে, 2025ৰ এন্ট্ৰেন্সৰ ডিটেইলছত কি বস্তু আছে এবাৰ জনাও। যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কথাও যদি ক'ব যাওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত যিখন এন্ট্ৰেন্সৰ এক্সামৰ পেপাৰ থাকে বা 2022ৰ খনতো হওক বা বেলেগৰ হওক টোটাল নাম্বাৰ কুৱেশ্যন 100টা আছিলে। ঠিক আছে, আৰু গোটেইখিনি কুৱেশ্যন এমচিকিউ বেস্ট আছিলে আৰু টোটাল মাৰ্ক তেওঁলোকৰ 400 আছিলে আৰু টোটাল ডিউৰেশ্যন 120 মিনিট আছিলে। যেটো এন্ট্ৰেন্স এক্সাম হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ টোটাল নাম্বাৰ অফ কুৱেশ্যন 100 আছিলে। ওকে, আৰু প্ৰতিটো কুৱেশ্যন 4 নম্বৰকৈ আছিলে আৰু টোটাল মাৰ্কস তেওঁলোকৰ 400 মাৰ্কস আছিলে আৰু যেটো তেওঁলোকৰ এক্সাম সেই এক্সামৰ যেটো টাইমিং সেই এক্সামৰ টাইমিংটো 120 মিনিট অৰ্থাৎ 2 ঘণ্টা আছিলে। তো 2 ঘণ্টাত তেওঁলোকে 100টা কুৱেশ্যন কৰিব লাগিছিল আৰু প্ৰতিটো কুৱেশ্যন এমচিকিউ বেস্ট আছিলে আৰু সেই এমচিকিউ বেস্টৰ কুৱেশ্যন তেওঁলোকৰ আহে। গতিকে আপকামিং এক্সামতো এনেকুৱা টাইপৰে পেটাৰ্ণ হ'ব। গতিকে টোটাল নাম্বাৰ কুৱেশ্যন 100টা এমচিকিউ আৰু টোটাল মাৰ্কস 400। ওকে, তাৰ লগতে আমি আৰু কেইটামান পইণ্ট জানিব লাগিব যে ইয়াত যোনটো এটা সিলেবাস আছিলে সেই সিলেবাসটো এটা ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিয়া আছিলে। তো ইয়াতে এটা প্ৰথম সেকশন আছে 120 নম্বৰ। ইয়াতে জেনেৰেলি ইংলিছৰ ওপৰত এটা সিলেবাস দিয়া আছে। সিলেবাসটো আপোনালোকে নিশ্চয় জানে, ইংলিছ গ্ৰামাৰৰ ওপৰত দিয়া আছে, ভোকেবুলাৰি দিয়া আছে, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপেৰেশ্যন, কাৰেকশ্যন অফ সেন্টেন্সেছ আছিলে, ওকে, কম্প্ৰিহেনশ্যন আছিলে। এই গোটেইখিনি জেনেৰেল ইংলিছৰ পাৰ্টৰ পৰা আছে য'ত 120 নম্বৰ আছে। ওকে, সেকশন বিত আছে জেনাৰেল নলেজত হিষ্ট্ৰি আছে, পলিটি আছে, অলপ সায়েন্সৰ কনসেপ্ট আছে আৰু মেক্সিমাম কাৰেন্ট এফেয়াৰ্স বেছিকৈ ইনক্লুড কৰা হয়। গতিকে এই গোটেইখিনি পাৰ্ট জেনাৰেল নলেজ ফালৰ পৰা আছে। এই পাৰ্টটোত 120 নম্বৰ আছে। পাৰ্ট নম্বৰ 3 এইটো হৈছে ৰিজনিং আৰু নিউমাৰিকেল এবিলিটি। মেথছ আৰু ৰিজনিং পাৰ্টৰ পৰা 120 নম্বৰ আছে। এইটো সেকশন সি হিচাপে তেওঁলোকে প্ৰেজেন্ট কৰিছে। সেকশন ডি তেওঁলোকে অকমান এডুকেশ্যন দিলে, যেহেতু বিএডৰ এন্ট্ৰেন্স হয় এডুকেশ্যনৰ ওপৰত কিছুমান কনসেপ্ট ৰাখিছে আৰু সেই এডুকেশ্যনৰ কিছুমান ৰুল ৰেগুলেশ্যন আছে, কিছুমান ৰাইট আছে, ৰাইট টু এডুকেশ্যনৰ আমাৰ যিখন এক্ট আছে তাৰ ওপৰত কুৱেশ্যন আহিব। ওকে, সৰ্বশিক্ষা অভিযানৰ ওপৰত কুৱেশ্যন আহিব, সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত কুৱেশ্যন আহিব। গতিকে এইটো এটা এক্সট্ৰা পাৰ্ট ৰাখিছে যাৰ কাৰণে তেওঁলোকে 40 মাৰ্কস ইয়াতে ইনক্লুড কৰে প্ৰতি বছৰ। গতিকে মেইনলি আপুনি ইংলিছ পঢ়িব লাগিব, লগতে আপুনি জেনেৰেল নলেজ চাব লাগিব, যদি আপোনালোকে ৰিজনিং আৰু মেথমেটিক্সৰ পাৰ্ট চাব লাগিব, লগতে আপোনালোকৰ এডুকেশ্যনৰ এটা এক্সট্ৰা পাৰ্ট য'ত 40 নম্বৰ থাকিব সেই পাৰ্টটো আপুনি চাব লাগিব। 40 নম্বৰ মিনছ ইয়াত 10টা কুৱেশ্যন থাকিব। টোটেল 100টা কুৱেশ্যন, ইয়াত থাকিব 10টা কুৱেশ্যন, ইয়াত থাকিব 30টা কুৱেশ্যন, ইয়াত থাকিব 30টা কুৱেশ্যন, ইয়াত থাকিব 30টা কুৱেশ্যন। ওকে, আৰু ইয়াত থাকিব 10টা কুৱেশ্যন। টোটেল 100টা কুৱেশ্যন থাকিব। ঠিকে আছে, প্ৰব্লেম নাই ইয়ালৈকে। ইয়াতে এটা বস্তু জানি প্ৰতিটো কুৱেশ্যন এমচিকিউ টাইপত থাকিব, সেইটো ইয়াতে অলৰেডি মেনশ্যন কৰিছো। ওকে, 4টা মানে অপশ্যন থাকিব, তাৰে এটা অপশ্যন আমি টিক কৰিব লাগিব। ওকে, আৰু যিখন টেষ্টৰ বুকলেট থাকিব আৰু যিখন OMR থাকিব, OMR খিনি লেংগুৱেজটো ইংলিছত থাকিব বুলি ইয়াত মেনশ্যন কৰা থাকিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি পৰীক্ষা হৈছিল তাত ইংলিছ লেংগুৱেজটো ইনক্লুড কৰা থাকিব, বেলেগ নাথাকে। ওকে, আৰু গোটেইখিনি OMR বেষ্টত পৰীক্ষা হ'ব। আৰু ইয়াতে এটা যিমানটা ৰাইট এনসাৰ তাৰ কাৰণে 4 নম্বৰটা থাকিব। আমি জানো প্ৰতিটো কুৱেশ্যনত যেটো 4 নম্বৰকৈ আছে, কিন্তু ইয়াতে ৰং এনসাৰৰ কাৰণে যিমানটা ৰং এনসাৰ থাকিব এটা নিগেটিভ মাৰ্কস হিচাপে 1 মাৰ্কস ডিডাক্ট কৰা হ'ব। আপুনি ইয়াতে এটা নিগেটিভ মাৰ্কিং থাকিব। যদি আপুনি শুদ্ধ কৰে 4 নম্বৰ পাব, যদি আপুনি এটা মানে কুৱেশ্যন যদি ভুল হৈ যায় উত্তৰ, তেতিয়া 1 নম্বৰ আপোনাৰ ডিডাক্ট কৰা হ'ব, কাটি দিয়া হ'ব। আৰু গোটেই তেওঁলোকৰ নিগেটিভ মাৰ্কিং থাকিব। সেই নিগেটিভ মাৰ্কিংটো আপোনালোকে প্লেনিং কৰি পেলাই পঢ়িব বা প্লেন কৰিব, অন্যথা আপোনাৰ অসুবিধা হৈ যাব। ঠিক আছে, ইয়ালৈকে ঠিকে আছে। এতিয়া মই মেথমেটিক্সৰ এটা সিলেবাসৰ পাৰ্ট কৈছো, যেটো মেথমেটিক্সৰ ইয়াৰ পাৰ্ট লাগিব। সেই সিলেবাসখিনি আপোনালোকে চাবই লাগিব। ইয়াৰ বাহিৰে বহুত আৰু বেলেগ বেলেগ বস্তু আছে, মানে এখিনি মেজৰ পাৰ্ট, এখিনি পাৰ্ট আমি চাব লাগিব। তো ইয়াতে আমি এলচিএম এইচচিএফ চাব লাগিব। ওকে, এইচচিএফ গ্ৰাফ অফ লিনিয়াৰ ইকুৱেশ্যন চাব লাগিব। লিনিয়াৰ ইকুৱেশ্যনৰ ওপৰত কুৱেশ্যন থাকিব, তে গ্ৰাফৰ ৰিলেটেড কুৱেশ্যন হ'ব পাৰে। ৰেচিঅ এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন আপোনালোকে চাব লাগিব, পাৰ্চেন্টেজৰ কুৱেশ্যন চাব লাগিব, প্ৰফিট এণ্ড লছৰ কুৱেশ্যন চাব লাগিব, স্কোৱাৰ ৰুটৰ কুৱেশ্যন আপোনালোকে অকমান চাব লাগিব, ট্ৰায়াঙ্গল, সাৰ্কেল আৰু কোৱাড্ৰিলেটাৰেল যেটো অকমান জিওমেট্ৰি বেসিস আছে, এই জিওমেট্ৰি বেসিসৰ কুৱেশ্যন আপোনালোকে চাব লাগিব।
ট্ৰিগনমেট্ৰিক এটা কনসেপ্ট থাকে ৰেশিও হে ট্ৰিগনমেট্ৰিক ৰেশিওৰ ওপৰত আপোনালোকে কোৱেশ্চন চাব লাগিব মিক্সাৰ এলিগেশনৰ ওপৰত অকমান কোৱেশ্চন চাব লাগিব পলিগনৰ ওপৰত কোৱেশ্চন চোৱাটো ভাল হ'ব পাৰ্টনাৰশ্বিপৰ ওপৰত কোৱেশ্চন চোৱাটো ভাল হ'ব বিজনেছৰ ওপৰত কোৱেশ্চন পাৰ্টনাৰশ্বিপ বিজনেছ যদি হেতু একেলগে থাকিব টাইম এণ্ড ৱৰ্ক আছে ইয়াতে টাইম এণ্ড ডিসটেন্স আৰু এটা বস্তু ইয়াত এড কৰিব পাৰে এটো আছে মানি ৰিলেটেড কোৱেশ্চন মানি ৰিলেটেড বুলি কোৱাৰ লগে ইয়াত প্ৰফিট এণ্ড লছ সোমাই যাব ইয়াতে সিম্পল ইন্টাৰেষ্ট সোমাই যাব কম্পাউণ্ড ইন্টাৰেষ্ট সোমাই যাব ডিসকাউন্ট সোমাই যাব এটো মানি ৰিলেটেড পাৰ্টত এটো এক্সট্ৰাকে পাৰ্ট সোমাই যাব আৰু অকমান 3D সোৱাটো ভাল হ'ব 3D ৰ অকমান কনসেপ্ট সোৱাটো ভাল হ'ব আৰু সেই 3D কনসেপ্টটো আপোনালোকে পাইলে চাব তো মই যেটো পাৰ্ট কৰিম প্ৰথমতে বিএডৰ এন্ট্ৰেন্সৰ যেটো ক্লাছ থাকিব প্ৰথম ক্লাছত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা সলভ কৰা আৰম্ভ কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰিলে আপোনালোকে অকমান আইডিয়া পাব যে কি পঢ়িব লাগিছিল বা কি আহিছিল আগতে সেই বস্তু অকমান আইডিয়া পাব তাৰ পিছত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ শেষ হোৱাৰ পিছত আপোনালোকে ওভাৰঅল যেখিনি টপিক থাকিব সেই টপিক ওয়াইজ আপোনালোকক ক্লাছ দিয়া কাৰণে আৰম্ভ কৰিম প্ৰথমতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ কেইটামান ক্লাছ কৰিম আৰু সেই ক্লাছখিনি আপোনালোকে ভালকে চাব আৰু সেই ক্লাছখিনিৰ ওপৰত আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব আৰু তাৰ ৰেফাৰেন্স কোৱেশ্চনবোৰ মই লাহে লাহে আনিম আৰু অতি সোনকালে ক্লাছ আৰম্ভ কৰিম বিএডৰ কাৰণে ওকে ওকে তাৰ এখন আছে বিটিসি যেহলে বিটিসিৰ এক্সামত বহিবা বিটিসিৰ এটা গ্ৰেড 3 আৰু গ্ৰেড 4 নটিফিকেশন ওলাইছে এপ্লাই অলৰেডি হৈ গৈছে তেওঁলোকৰ বাবে এখন কিতাপ আমাৰ নতুনকৈ ৰিলিজ হৈছে অশোক পাব্লিকেশনৰ থ্ৰুৰে আৰু এই কিতাপখন ইতিমধ্যে মাৰ্কেটত আহিব 2 দিনৰ ভিতৰত আৰু ইয়াতে বৰ্তমান ইংলিছ মিডিয়ামৰ কিতাপখন ইয়াত দেখিছে আছামিজ মিডিয়াম এটাও আহি আছে তো আপোনালোকে যদি কিতাপখন এতিয়াই বুক কৰিব বিচাৰে যেনে কিতাপখন আপোনালোকে বুক কৰক pustakgriha.com ৰ পৰা pustakgriha.com pustakgriha.com বুলি মাৰিব গুগলত ওকে pustakgriha.com বুলি মাৰিব মাৰিলে তাত আপোনালোকে অপচন দেখিব কিতাপখন আহিব আপোনালোকে বুকিং কৰা আৰম্ভ কৰিব ঠিক আছে তো আপোনালোকে যাওক যিসকলে বিটিসিৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত বহিব তেওঁলোকৰ বাবে এই সুবিধাটো আছে গতিকে সোনকালে গৈ কিতাপখন বুক কৰিব পাৰে হল আৰু যিসকলে বিএডৰ পৰীক্ষাত বহিব বা বিটিসি পৰীক্ষাত বহিব আপোনালোকে টেষ্ট সিৰিজ বিচাৰিব যে আমাক টেষ্ট সিৰিজ লাগে আৰু সেই টেষ্ট সিৰিজৰ বাবে আপোনালোকৰ টপ 20 টেষ্ট সিৰিজ বুলি এখন কিতাপ অলৰেডি মোৰ মাৰ্কেটত আছে চলি আছে ধুনীয়াকৈ বহুত ভাল ৰেসপন্স পাইছিলো এই কিতাপখন আপোনালোকে চাব পাৰে কাৰণ ইয়াত 20খন টেষ্ট সিৰিজ হজোৱা আছে আৰু এই 20খন টেষ্ট সিৰিজ ধুনীয়াকৈ সলভ কৰাও আছে আৰু টোটাল প্ৰতিটো টেষ্ট সিৰিজৰ 80টা কোৱেশ্চন আছে তো এই টপ 20 টেষ্ট সিৰিজখন আপোনালোকে চাব ইয়াত দুটা ল্যাঙ্গুৱেজৰ আছে ইংলিশ আৰু অসমীয়া দুটা ল্যাঙ্গুৱেজৰ এই কিতাপখন আছে গতিকে আপোনালোকে চাব পাৰিব ওকে এইখন কিতাপ আপোনালোকে pustakgriha.com ত গৈ পেলে বুকিং কৰিব পাৰিব বা ওচৰৰ দোকানৰ পৰা আপোনালোকে ল'ব পাৰিব ওকে তো বিএডৰ ক্লাছ অতি সোনকালে আৰম্ভ কৰি আছো গতিকে বিএডৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ কৰিলে হয়নে নহয় এবাৰ কমেন্ট কৰি জনাব আৰু যদি বেলেগ কিবা আপোনালোকৰ পৰীক্ষা আছে কি পৰীক্ষা এটা মই অলৰেডি মোৰ ৰেসপন্স পাই আছো বিটিসিৰ কাৰণে আৰু বিএডৰ কাৰণে মই ৰেসপন্স পাইছো সেই দুটা মই ষ্টাৰ্ট কৰিছো অলৰেডি তো এইটো কন্টিনিউ হ'ব আৰু কিবা এনেকুৱা এক্সাম আছে নেকি যাৰ লাগা হৈ আছে মেথছৰ ক্লাছ তো এবাৰ জনাব মই হাজু কৰি জনাই দিম আপোনালোকক ঠিক আছে লগ পাম এটা নতুন ক্লাছত চাই থাকিব আপোনালোকৰ আপোন চাই ইগালিফিকেশ্যন থ্যাংক ইউ সো মাচ